আহা সেৱা কৰে এই জামবোৰ হেৰি হয় মাক হয় সেৱা কৰে আমাৰ ছোট ছেলে হ্যাঁ দাদা সুন্দর করে জল দিতে পারতো এই তো তাড়াতাড়ি না না সেইটো যে এইটো পুৰা পুৰা এইটো বাচনখিনি ধুনীয়াকৈ কিবা বেলেগ কিবা এটাত থ'বলৈ চেষ্টা কৰাচোন কিবা এটা ইয়াৰ পৰাই উলিয়াই বাচন অঁ আৰু এইটোত মই ইয়াতে থ'ম চ এইখিনিত থ'ম চব্জি তব্জি থ'বলৈ হা ঠিক আছে এইটো কামত লাগিব চব বন্ধুসকল কিমান মই কামখিনি দেখুৱাই নাই নহয় দেখাই গৈয়ে থাকিম গোটেই দিনটো এয়া কিমান কাম উলিয়াইছে দেখিছে এই আনমাৰিটো চাফা কৰি আছোঁ এয়া আনবাৰী চাফা কৰা আছে গতিকে আপোনালোকক দেখাই গৈ থাকিম ভাঙিব প্লেটবিলাক হাই এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম এয়া মোৰ 2-3 দিনমানৰ আগৰ ভিডিঅ' হয় মই আজিহে পষ্ট কৰি আছোঁ না কিছু হ'ব না বাচ্চা এখন যে গৰম পড়ছে আছে এখন তো মিঠু অকমান আহাচোন এইফালে আহা সেৱা কৰে এই জামবোৰ হেৰি হয় মাক হয় সেৱা কৰে আমার ছোট ছেলে বেআইন আমার ছোট ছেলে এটা হলো বড় ছেলে বাবা সেৱা কৰা আছে হাই দাও তুই দে বাবা রে সামনে দাও না হ্যাঁ এই স্লাইসটা ঘি দিয়ে একটু চিনি দিয়ে যখন বানাই না আরো ভালো লাগে ও মানে দে হুড়াহুড়ির মধ্যে দেয় না আমিও করছি দিস না হ্যাঁ খাইব না ওরা ঘুগনি খাইছে তো হ্যাঁ মিষ্টিতে দিয়ে দিতে পারো মিষ্টি খাইব না আমি সব খাইছি আমার আর লাগবো না রাখ ব্রেড তো খাইবা তুমি না এগুলো রেখে দিম এখন আমি খামু না খাইব না মনে হয় খাইব না এই প্লেটে দে না এই প্লেটে দে এই প্লেটে দাও তো উনারা দে হ্যাঁ খাবো চামচটা দিয়ে যা হ্যাঁ না খাও এখানে খাও না মাঝখানে দাও রাখ না এখানে হ্যাঁ কোনখানে উপরে এয়া যে আপোনালোকে দেখা পাইছে ফেমিলিটো এয়া মোৰ হ'ল দেৱৰৰ ফেমিলি তেওঁলোক বড়োবোৰৰ পৰা আহিছে এয়া মোৰ জায়ে পাণ খাই আছে তেওঁৰ পাণ খোৱাৰ হেবিট আছে লগতে মোৰো অকণমান আছে আৰু জায়ে মোক পাণ দি বনাই দিয়ে আছে আৰু কোনোবাই বনাই দিলে খাই বেছি ভাল লাগে হেল্ল' এভৰিৱান গুড মৰ্ণিং এয়া মই এতিয়া অকণ বজাৰলৈ যাব ওলাইছোঁ আৰু মোৰ ঘৰত যোৱাকালি মোৰ কোন আহিছে জানা এয়া মোৰ মৰমৰ দেৱৰ হয় আৰু আগতেও আপোনালোকে মোৰ ব্লগত দেখা পাইছে যোৱাকালি আহিছে বড়োবোৰৰ পৰা সহপৰিয়ালে তেওঁৰ ৱাইফ মানে মোৰ জা তেওঁৰ ছোৱালী জোৱাই তাৰমানে মোৰ ছোৱালীৰ জোৱাই আৰু মোৰ এটা নাতিও আহিছে অকণমানি তো নাতিক অকণমান দেখাওঁ এনেকৈয়ে দেখাওঁ বেক কেমেৰা দি দেখুৱাতকৈ এয়া লাড্ডু গোপাল হয় এইটো গোপালী হয় গোপালী ছোৱালী মতলব গাৰ্ল মোৰ দেৱৰে মানে ক'লে কি ৰ'বা অলপমান ড্ৰেছ অলপ পিন্ধি লওঁ বেয়াকৈ কিয় দেখাইছোঁ এয়া চাওকচোন ইমান ধুনীয়া না মোৰ দেৱৰটো গমেই নাপায় নাতি বোৱাৰী চব আছে ল'ৰাৰ বোৱাৰী ছোৱালীৰ বোৱাৰী চব আছে মানে যোৱাকালি ৰাতিপুৱা আহিছে আহোঁতে এসোপা মাছ লৈ আহিছে ঠিক আছে
সেয়াকে বজাৰ কৰি আছোঁ ময়ো ইয়াৰ পৰা ঘৰৰ পৰা কৰিলোঁ তো এতিয়া আকৌ বজাৰ কৰিবলৈ গৈ আছোঁ তো কালি ৰাতিও এসোপা চব্জি লৈ আনিছে মানে বজাৰ এই বজাৰ কৰা ব্যৱস্থা এটা হৈছে আৰু আমাৰ বজাৰ কৰা মানুহো নাই ঘৰৰ মোৰ মানুহটো নাই যেতিয়া কোনে বজাৰলৈ গৈ থাকিব ল'ৰাবিলাকে নিজৰ নিজৰ কামত ব্যস্ত থাকিব লগা বজাৰ কৰা টাইমে নহয় যিকে নহয় চলিছে আৰু এনেকৈ সংসাৰ তো মই এতিয়া গছাললৈ গৈ আছোঁ তাৰমানে মোৰ বান্ধৱী এজনীৰ তাইৰ ঘৰত আজি ৰাধা অষ্টমী পাতিছে তো ভাবিছোঁ কিবা এটা গিফ্ট কৰোঁ গতিকে বলক মোৰ লগত মই কি কিনো আপোনালোকে চাব এতিয়া কলা কৰি মেঘ কলা কৰি আহিছে আমাৰ মালিগাঁৱত পূৰা মেঘ কলা হৈছে বৰষুণ দিব নেকি দিয়া নাই একদম পূৰা বলক যাম এতিয়া মোৰ বেটাই লৈ যাব চাওঁচোন বাবা বাবা মই পটককৈ আহোঁগৈ বজাৰৰ পৰা ঠিক আছে বৰষুণে দি আছে টুপ টুপকৈ উপায় নাই সময়ো নাই ৰখি থাকিব নোৱাৰোঁ ডাঙৰ বেটা বলক দেখিছে ৱেডাৰটো বৰষুণ টুপ টুপকৈ পৰিছে বন্ধুসকল কি জানো গাতে পৰে নেকি পৰিছে বলক খুব বৰষুণে আহি আমি দোকান পালোহি গোটেই তিতি বুঢ়ী অৱস্থা নাই আমাৰ এয়া মই অলপমান কাপোৰ লৈ লৈছোঁ ৰাধা অষ্টমীত মই গিফ্ট কৰিবলৈ অকণমান হালধীয়া কাপোৰ বিচাৰিছিলোঁ তেওঁলোকৰ ওচৰত কটন নাই তো এইটোৱে আছে তথাপি মোৰ খুব পচন্দ হৈছে কাপোৰখিনি এয়া হ'ল মানে দশকৰ্মাৰ দোকান হয় ইয়াতে বহুত চব মানে ভগৱানৰ বস্তুৱেই পোৱা যায় বস্তু বাহিনী পূজা কৰা বস্তু মাল পত্ৰ চব পোৱা যায় সেইকাৰণে মই কাপোৰ অকণমান এমিটাৰ লৈ লৈছোঁ আৰু দুখন উৰ্ণাও লৈ লৈছোঁ ৰাধা কৃষ্ণক দিবলৈ তাৰমানে মই সেই বান্ধৱীজনীৰ ঘৰলৈ যাম ন তো মই ৰাধা অষ্টমী বুলি এটা গিফ্ট কৰিম আৰু মোৰ মনে কৈছে আৰু সকলোৱে কৰে খোৱা বস্তু বন্ধ কি বৰষুণ দিলে দেখিছে মই বৰষুণত তিতি তিতি আহি সোমালোহি সময় নাই বন্ধুসকল এই বৰষুণতে আহিব লগা হ'ল বেটাই লৈ আহিলে চাৰিওফালে চাওক এয়া গছালা হয় কেনেকুৱা বৰষুণ দি আছে চাওক গিফ্টৰ বস্তুখিনি কিনাৰ লগতে আমাৰ ঘৰৰ লাড্ডু গোপালৰ কাৰণে দুটা ধুনীয়া ধুনীয়া ড্ৰেছ লৈ ল'লোঁ এয়া দেখা পাইছেনে মোৰ বন্ধুসকল লগতে ময়ূৰ পাখি এটা কিনি ল'লোঁ এই বৰষুণতে গৈ আছোঁ দেখিছে বন্ধুসকল উপায় নাই আৰু চিধা বাহিৰে আহি মই সেই বান্ধৱীজনীৰ ঘৰত আহি সোমালোহি তাই 12:30মান বজাৰ পৰা পূজা আৰম্ভ হ'বতো মই ভাবিলোঁ মই গিফ্টটো দি আহোঁ কিবা এটা কামত লগাই দিব কিন্তু মই লাকি জানেনে বন্ধুসকল পিছত চাব পাৰোঁ মই কি কাৰণে লাকি বুলি ক'লোঁ এয়া তাই জাগাৰ কৰিছে এতিয়া ভগৱান মানে লাড্ডু গোপাল ৰাধা আৰু যিমান আছে আৰু এতিয়া স্নান কৰাব তো নিয়মখিনি চাই থাকক বন্ধুসকল কি তাই জাগাৰ কৰি আছে আৰু ঘৰত এটা অনুষ্ঠান পাতিছে সকলোকে ইনভাইট কৰিছে সেইকাৰণে এয়া গোপাল ৰাধাৰ ভোগৰ কাৰণে তৈয়াৰী কৰি চলি আছে এয়া ৰান্ধি আছে এয়া আমাৰ গোপাল বা ৰাধা বা ভগৱানৰ কাৰণে বেলেগকৈ ৰান্ধিব লাগে বেলেগ চোলা এইবিলাক চব নিৰামিষ চোলা হয় নিৰামিষ বাচন বৰ্তন যিহেতু তেওঁলোকে আমিষ খায় আমাৰতো মানুহে বেছিভাগে আমিষেই খায় তো সেইকাৰণে এইবিলাক চব নিৰামিষ চোলা হয় নিৰামিষ চোলাত বনাইছে এইবিলাক ভোগৰ কাৰণে তৈয়াৰী কৰি আছে এয়া ইতিমধ্যে মোৰ বান্ধৱীসকল আহি তেওঁক সহায় কৰিবলৈ আহিছেই মোতকৈ আগতে আহি হাজিৰ আমাৰ এনেকৈ এজনে সহায় কৰি দিয়ে কিবা কিবি দৰকাৰ হ'লে আৰু দৰকাৰটো হয়েই এখন পূজা পাতিবলৈ গ'লে এটা অনুষ্ঠান ঘৰত পাতিলে কিমান প্ৰয়োজন হৈ পৰে কিবা কিবি কামত গতিকে এইজনীয়ে মেইন এৰে ঘৰত একচুৱেলি আজি ৰাধা অষ্টমী
আমি দেশে আসি কিন্তু তারপরে স্নান করাবি না হ্যাঁ দিবি একটু যাই না আমি ব্যাগ এদিক ওদিক 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 খুলে এয়া ৰাধা কৃষ্ণক স্নান কৰিবলৈ যুঁজা কৰি আছে এয়া ঘি ঢালিব এতিয়া মধু গাখীৰ দহি সকলো দি এতিয়া স্নান কৰাব এইয়া চাৰিখৰ বন্তি দেখিছেনে এয়া হ'ল ময়দা দি বনোৱা মানে বন্তি মই কিন্তু প্ৰথম দেখা পাইছোঁ এয়া ময়দাৰ দি সম্পূৰ্ণ ময়দা দি তৈয়াৰ কৰিছে বন্তি গছি ফুলটা আনছো ঝালি টানা মানে না ফুলে আমি ভুলেও গেছিলাম কথাটা এয়া বন্ধুসকল এয়া মোৰ টেৰেছখন চফা কৰি আছোঁ বহুত লেতেৰা হৈ আছে বহুত দিন হৈছে মানে আমি চফা কৰা নাছিলোঁ তো এইখিনি চফা কৰি আছোঁ যদিও বহুত জোৰে বৰষুণ দিলে এতিয়া ৰাতিপুৱাতো বৰষুণ নাছিলে সেইকাৰণে আমি এজন হেল্পাৰ হেন এজন লৈ আহিছিলোঁ চাফ চিকুণ কৰাবলৈ তো এতিয়া খুব জোৰে মানে বৰষুণটো দিলে তো দিয়াৰ কাৰণে এইখিনি আকৌ মানে এইবিলাক ভালকৈ চফা নহ'ল এতিয়া হ'ব বাৰু এতিয়া বৰষুণটো কমিছে কিন্তু এই বৰষুণটো লেতেৰি বেতেৰি হৈ গ'ল ন গোটেই পানী পানী হৈ গ'ল তো অকণমান দিগদাৰ হয়েই তো বন্ধুসকল মই গোটেই চফা কৰি ন আপোনালোকক দেখাম আৰু এয়া দেখিছে এয়া হ'ল এল'ভেৰা গছ আমাৰ এল'ভেৰা গছ বহুত হৈছে ভৰ্তি হৈছে একদম এল'ভেৰা গছ এতিয়া চাওঁ কিছু তেওঁ উঠাইও পেলালে চাওঁ মই কি কৰিব পাৰোঁ মোৰ আকৌ গছ পেলাবলৈ বহুত বেয়া লাগে নহয় আৰু এয়া পাতে গজা গছেই হয় কিছুমান দেখিছে বন্ধুসকল পাতবিলাক দেখি চিনি পাইছেনে এয়া হ'ল পাতে গজা গছ পাতে গজা গছটো বহুত ঔষধি হয় আৰু যেনেকৈ এল'ভেৰাটো ঔষধি গছ হয় পাতে গজাটো ঔষধি গছ হয় তে মোৰ মানে অকণমানি টেৰেছখনত বহুত বিশেষ মানে ঔষধি গছ আছে ক'ব পাৰি আৰু এই দুটা আছে যদিও মানে বহুত মানে দৰকাৰী গছ এই দুটা তো এইবিলাকতো অকণমান বৰষুণ দিলেই বহুত হৈ যায় তো চক এইফাললৈকে দেখাইছোঁ সেইখিনিলৈকে পূৰা চফা কৰিব লাগিব চাওঁ কিমানখিনি ক'লা শেষত যদি পাৰোঁ আৰু চাফ চিকুণ হোৱাৰ পিছতে দেখাম আৰু এইখিনি টিং এখন আছে কাৰণে মই তলতে বহিছোঁ আহি পানে আৰু আমাৰ ইয়াৰ পৰা চাওকচোন ওপৰৰ পৰা গোটেইখিনি দেখা পায় ভিউটো চাওকচোন মোৰ টেৰেছৰ পৰা গোটেই ভিউটো ইমূৰৰ পৰা সিমূৰলৈ দেখা পায় চাৰিওফালে দেখাইছোঁ দেখিছে গোটেই এৰিয়াটো আরে এই গছজোপা গুড়িটো চাফা কৰি দে এই গছজোপা গুড়িটো আজি ভগৱানৰ বন্তি কৈছে জ্বলাই দিয়া নাছিলোঁ এয়া অকণমান দেৰিকৈ হ'লেও জ্বলাই দিলোঁ এয়া মই ফুল ছিঙি আছোঁ একচুৱেলি দেৰিকৈ ফুল ছিঙিব নাপায় কিন্তু উপায় নাই মই আজি অলপ দেৰি হৈ গ'ল ভগৱানক মানে বন্তি কৈছে জ্বলাই দিয়াটো গতিকে এয়া আমাৰ ঘৰৰেই দেই কিমান ধুনীয়া দেখিছেনে পাৰ্পল কালাৰৰ ফুলখিনি মোৰো আজিলৈকে মুখত আহিলে কি ফুল মই কি ফুল বুলি কওঁ জানেনে বন্ধুসকল ঘণ্টা ফুল পাৰ্পল কালাৰৰ মই হালধীয়া কালাৰটো বৰ ভাল পাওঁ এয়া মোৰ দেৱৰ আহি থিয় হৈ আছে সেয়া মই এখন মানে গাড়ীত
মা মনসা মূৰ্তিটো আছে মই সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰমানে বিসৰ্জন দিবলৈ লৈ গৈ আছে নদীত বিসৰ্জন দিব সেইকাৰণে ওচৰতে আমাৰ চুবুৰীৰে হয় গতিকে আপোনালোকক এটা সেৱা জনাওক গধূলি আকৌ সেয়া বান্ধৱীজনীৰ ঘৰলৈ গৈলোঁ ৰাধা কৃষ্ণক এটা বোলে সেৱা জনাই আহোঁ কাৰণ মই দুপৰীয়াটো প্ৰসাদ খোৱা নাছিলোঁ নহয় বন্ধুসকল তেতিয়াতো পূজাই হোৱা নাছিলে যিকি নহওক এতিয়া বোলো প্ৰসাদ অকণমানো গ্ৰহণ কৰি আহোঁ আৰু লগতে সেৱা এটা জনাই আহোঁ এই বুলি মই বান্ধৱীজনীৰ ঘৰলৈ আহিলোঁ আৰু সকলোকে লগো পালোঁ গতিকে এই ভিডিঅ'টো দিয়ে মই মোৰ ব্লগটো শেষ কৰিলোঁ আজিৰ ব্লগটো আপোনালোকে কেনে পালে জনাব ভাল যদি লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই যে লাকি বুলি কৈছিলোঁ মই দিয়া গিফ্টখিনি মানে কাপোৰখিনি তাই এই ভগৱানৰ কামত লগাইছে ইউজ কৰিছে